সুমন হৰিপ্ৰিয়া কলা নে বগা আজিলৈকে দেখাই নাই। বিধায়ক এইগৰাকী মানে জীয়াই আছে না মৰিছে এইটোও গম নাপাওঁ। ৰঙা না বগা সেইটোতো গম নাপাওঁ, আছে কি নাই সেইটোও গম নাপাওঁ। হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ অঞ্চলবাসীৰ। পুলত দক্ষিণ সিঙৰা নলবাৰী সংযোগী পথৰ দুৰৱস্থা দেখি বিধায়ক সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ। বিগত 8 বছৰত এবাৰো খবৰ নোলোৱাৰ গুৰুতৰ অভিযোগ বিধায়িকা সুমনৰ বিৰুদ্ধে। উল্লেখযোগ্য যে এই পথছোৱা কামৰূপ নলবাৰী সংযোগ কৰা একমাত্ৰ পথ। বছৰৰ 9 মাহে পানীৰ তলত ডুব যায় এই পথছোৱা। আজিলৈকে পথছোৱা মেৰামতি কৰা দূৰৰ কথা কোনো এজন নেতা বিভাগীয় কৰ্তৃপক্ষই খবৰেই নলয়, যাৰ ফলত যাতায়াত ব্যৱস্থাত বাৰুকৈ সমস্যাত পৰিছে সৰ্বসাধাৰণ ৰাইজ। ভোট বিচৰাৰ সময়ত বিধায়িকাগৰাকী আহে যদিও এতিয়া দুৰ্যোগৰ সময়ত পিঠি দিয়া বুলি গুৰুতৰ অভিযোগ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে। পিছত ৰাস্তাটো আহে হয়, কিন্তু আজি 5 বছৰ বহুত দিন হৈ গ'ল। মোটামুটি ধৰক 15-20 বছৰৰ ওপৰ হ'ল, ৰাস্তা চাবৰ কাৰণেও অহা নাই। কি হৈছে এতিয়া ৰাস্তা চব বোকা পানী। প্ৰকাণ্ড গাঁত দেখোন। গাঁতটো আছে, পানীৰ তলত যে গাঁত আছে মানুহটো গম নাপায়, খোজকাঢ়িলেহে গম পাব, গাড়ী লৈ গ'লে গম পায়। কোনোবা ইঞ্জিনিয়াৰ আহিছে নাই, কোনো আজিলৈকে দেখাই দিয়া নাই। হাজোৰ কোনোবা ইঞ্জিনিয়াৰ আহে নে নাই? ইঞ্জিনিয়াৰটো বেলেগ কথা, ইয়াতে মানুহ বহুত ডাঙৰ ডাঙৰ মানুহ আছে, ভাষণ দিব পাৰে, কিন্তু কামত নাই। আমাৰ বিধায়িকাগৰাকীৰ কি হ'ব? বিধায়ক এইগৰাকী মানে জীয়াই আছে না মৰিছে এইটোও গম নাপাওঁ। ৰঙা না বগা সেইটোতো গম নাপাওঁ, আছে কি নাই সেইটোও গম নাপাওঁ। মানে যেতিয়া ভোট লাগে তেতিয়া ঘৰত বিচাৰি আহিব, দাদা ভোটটো দিয়ক, যেতিয়া তেওঁৰ কামটো হৈ যাব না তাৰে পিছত আৰু লাট মাৰি দিয়ে। সুমন হৰিপ্ৰিয়া নাহে তাৰমানে? নাই, আজিলৈকে দেখাই দিয়া নাই। তেওঁ ৰঙা নে বগা আপুনি নাজানে? নাজানো। ইলেকশ্যনৰ সময়তো তেখেতে কৈছিল যে সুমন হৰিপ্ৰিয়াৰ পিছে পিছে ৰাস্তা আহি আছে দক্ষিণ সিৰাত, কিন্তু আজি 10 বছৰ গ'ল। তেখেতে আমাক ভাষণ দিছিল, মানে যেতিয়া আমাক ইয়াত ভোট খুজিব আহিছিল তেখেতে কৈছিল যে মোৰ পিছে পিছে ৰাস্তা আহি আছে, আপোনালোকৰ টেনশ্যনে নল'ব আপোনালোকে। কিন্তু ৰাস্তাটো বেলেগ কথা, তেখেতে ভোটত জয় হৈ নেক্সট বাৰত আমাৰ ইয়াত ভোট খুজিব অহা নাই। তথাপিতো আমি ৰাইজে এটা হিমন্ত বিশ্ব শৰ্মা তেখেতক এটা মানে আশা কৰি আমি সুমন হৰিপ্ৰিয়াক জয় কৰিছিলোঁ যে তেখেতৰ নেতৃত্বত চৰকাৰখন তেখেতে আমাক চাব। সুমন হৰিপ্ৰিয়া নাচালেও তেখেতে আমাক অলপ গুৰুত্ব দিব। গতিকে আমাৰ এতিয়া এনেকুৱা হ'ল, সুমন হৰিপ্ৰিয়াটো নায়ে, এতিয়া হিমন্ত বিশ্ব শৰ্মায়ো আমাক ইয়াত কোনো ধৰণৰ যে সুমন হৰিপ্ৰিয়াক অৱগত কৰা নাই যে দক্ষিণীত এখন গাঁও আছে, এনেকুৱা হৈছে, আপুনি যাক, বা আমাৰ আপোনালোকৰ সমষ্টিত এনেকুৱা বেয়া জেগা আছে আপুনি যাক, কোনো দিন ইয়ালৈ অহা নাই সুমন হৰিপ্ৰিয়া। আপোনাৰ আহিবই নোৱাৰে, যে আপোনাৰ মোটামুটি 6 মাহ পানী থাকেই। আমি ধৰক এই ৰিক্সা লৈতো ইপিনে আহিবৰ আমি ভাবিবই নোৱাৰোঁ। আমি আপোনাৰ এই ডোকা হৈ ঘূৰি যাব লাগে। বা ৰাস্তাটোৰ নাম কি আছে? এই ৰাস্তাটো আপোনাৰ কোৱাৰপুৰ দক্ষিণ সিঙিৰা। কোৱাৰপুৰ দক্ষিণ সিঙেৰা এইফালে নলবাৰী জিলা। হয় হয় নলবাৰী জিলা। হয় বহুত দৰকাৰী ৰাস্তা নহয়? হয়, দৰকাৰী ৰাস্তা, মানুহখিনিতো অহা যোৱা বহুত অসুবিধা এতিয়াও আকাশো পানী আছে। আছে আপোনাৰ কোনো পৰিৱেশেই নাই মানুহ আহিব পৰা। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, DA 365।